আজিৰ এই ভিডিঅ'টিত আমি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ কথা পাতিম। সাধাৰণ চৰকাৰী কৰ্মচাৰীৰ পৰা ডিএ এৰিয়াৰ কাঢ়ি লোৱা গৈছে। জানুৱাৰী মাহৰ পৰা যি ডিএ পাবলগীয়া আছিল সেই ডিএ জুন মাহৰ পৰা দিয়া গৈছে, যদিও তাৰ যি 5 মাহৰ বকেয়া ধন কৰ্মচাৰীসকলে পাব লাগে তাৰ পৰা কৰ্মচাৰীসকল বৰ্তমানলৈকে বঞ্চিত হৈ আছে। এই সংক্ৰান্তত এক বাতৰি প্ৰকাশ পাইছে দৈনিক বাতৰি কাকতসমূহত, আৰু তাতে যি কথা ওলাই আহিছে যে সাধাৰণ কৰ্মচাৰীসকলক ডিএ এৰিয়াৰ পৰা বঞ্চনা কৰা সময়তে অসমত কৰ্মৰত IAS বিষয়াসকলক ডিএ এৰিয়াৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। এয়া ন্যায় নে বৈষম্য? আহক বুজি লওঁ। ছাৰ বাইদেউসকল, অসমৰ বহু হাজাৰ চৰকাৰী কৰ্মচাৰী জানুৱাৰী মাহৰ পৰা যি ডিএনএছ এলাউন্সৰ এৰিয়াৰ সেয়া নাপাই পেলাই বৰ্তমানলৈকে আশা পাতি আছে যে তেওঁলোকৰ কাৰণে চৰকাৰে এই এৰিয়াৰ ঘোষণা কৰিব। যিহেতু মূল্যবৃদ্ধি বৃদ্ধি পাইছে, জীৱন যাপনৰ ব্যয় বেছি হৈছে, কিন্তু ডিএ এৰিয়াৰ এতিয়াও তেওঁলোকক দিয়া হোৱা নাই। এইটো এটা বাস্তৱ সমস্যাৰ সন্মুখীন চৰকাৰী কৰ্মচাৰীসকল হৈছে। কিন্তু আনফালে যিসকল IAS বিষয়া আছে তেওঁলোকৰ ডিএ এৰিয়াৰ জানুৱাৰী মাহৰ পৰা যি 5 মাহৰ এৰিয়াৰ আছে সেই এৰিয়াৰ তেওঁলোকক প্ৰদান কৰা হৈছে বুলি অভিযোগ উঠিছে। এইখিনিতে প্ৰশ্ন উঠে, সকলো কৰ্মচাৰী সমান নহয় নেকি চৰকাৰৰ দৃষ্টিত? কেৱল উচ্চ পদত থকা লোকসকলকে বা বিষয়াসকলকে সুবিধা দিব নেকি চৰকাৰে? বন্ধুসকল, এজন সাধাৰণ কৰ্মচাৰীও নিজৰ পৰিয়াল চলাব লাগে, ল'ৰা ছোৱালীৰ শিক্ষা, ঘৰৰ খৰচ, চিকিৎসা ব্যয় কৰিব লাগে। যেতিয়া তেওঁ নিজৰ প্ৰাপ্যটো নাপায় তেতিয়া সেইটো কেৱল টকাৰ কথা নহয়, সেইটো এক মানসিক চাপ, অন্যায়ৰ অনুভৱ তেওঁৰ বাবে হয়। যদি ডিএ এৰিয়াৰ দিয়া হয় সকলো কৰ্মচাৰীক সমানভাৱে দিব লাগিব। কেৱল IAS বা কিছুমান বিশেষ গোটক দিয়াটো স্পষ্ট বৈষম্য বা ডিছক্ৰিমিনেশ্যন হয়। এই সংক্ৰান্তত এটি বাতৰি প্ৰকাশ পাইছে, মই বাতৰিটো আপোনালোকৰ স্ক্ৰীণত দেখুৱাব চেষ্টা কৰিম। বাতৰিটোৰ শিৰোনাম এনেধৰণৰ আছিলে, IAS বিষয়াকে ডিএ দিয়াক লৈ বৈষম্যৰ অভিযোগ। আৰু ইয়াৰ ভিতৰতে কথাখিনি উল্লেখ কৰিছে যে অধিৱেশনত বিশেষকৈ 2026 চনৰ জানুৱাৰীৰ পৰা প্ৰাপ্য মৰগীয়া বানচ ডিএ আৰু ইয়াৰ বকেয়া ধন অবিলম্বে মুকলি কৰাৰ দাবীত সন্থাই চৰকাৰৰ প্ৰতি আহ্বান জনোৱাৰ লগতে কেৱল ভাৰতীয় প্ৰশাসনিক সেৱা IASৰ বিষয়াসকলক ডিএ প্ৰদান কৰি ৰাজ্য চৰকাৰৰ আন কৰ্মচাৰীসকলক বঞ্চিত কৰি ৰখাৰ মুকলি অভিযোগ উত্থাপন কৰে। এই অভিযোগটো এক ডাঙৰ অভিযোগ উত্থাপন হৈছে। আৰু বাতৰিটোৰ শেষৰ ফালে পুনৰ উল্লেখ কৰিছে যে নৱনিৰ্বাচিত সাধাৰণ সম্পাদক শ্ৰী চন্দন শইকীয়াই ভাষণত কয় যে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা প্ৰাপ্য মৰগীয়া বানচ আৰু ইয়াৰ বকেয়া এতিয়াও বিত্ত বিভাগে মুকলি নকৰাটো কৰ্মচাৰীসকলৰ প্ৰতি অন্যায়। বৰ্ধিত মূল্যবৃদ্ধিৰ সময়ত কেৱল IAS বিষয়াসকলক 1 জানুৱাৰীৰ পৰা ডিএ প্ৰদান কৰি আন কৰ্মচাৰীসকলক বঞ্চিত কৰি ৰখাটো বৈষম্যমূলক সিদ্ধান্ত বুলিও তেওঁ মন্তব্য কৰে। তেওঁ বকেয়াসহ মৰগীয়া বানচ অবিলম্বে মুকলি কৰাৰ দাবী জনায়। এই অধিৱেশনতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সৈতে অসম সচিবালয় কৰ্মচাৰী সন্থাৰ সংঘাত স্পষ্ট হৈ পৰে। মৰগীয়া বানচৰ প্ৰসংগত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধানে সচিবালয়ৰ কৰ্মচাৰীসকলক লৈ কৰা আপত্তিজনক মন্তব্যৰ বাবে সেৱা সন্থাই তীব্ৰ গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে এনে কৰাৰ পৰা বিৰত থাকিবলৈকো সকীয়াই দিয়ে। গতিকে ইয়াৰ মূল কথাখিনি হ'ল যে ডিএ এৰিয়াৰ সকলো কৰ্মচাৰীকে গতানুগতিকভাৱে আগতে যেনেধৰণৰ বকেয়া আদায় দিয়ে সেই ধৰণৰ আদায় দিয়াটো উচিত। আৰু এইটো সময় সকলো কৰ্মচাৰীৰ অধিকাৰৰ কথা কোৱাৰ, ন্যায়ৰ দাবী তোলাৰ। কাৰণ এখন চৰকাৰ তেতিয়াহে শক্তিশালী হয় যেতিয়া সকলো কৰ্মচাৰী সমান সন্মান আৰু অধিকাৰ পায়। যদি আপুনিও এই কথাত সহমত, ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰি আপোনাৰ মতামত জনাওক আৰু শ্বেয়াৰ কৰি সকলোকে পঠিয়াওক। ধন্যবাদ।